জুনমণিৰ ফটো চাই উচপি উঠিল মাতৃ কলে ক্ষমা কৰিবা মা যিমান পাৰিছো চেষ্টা কৰিছো দেহাই নোৱাৰে আৰু জুনমণিৰ মৃত্যুৰ এটা বছৰ পাৰ হৈ গল কেনেকৈ মৃত্যু হল এছাই জুনমণিৰ পোহৰলৈ নাহিল কোনো তথ্য বুকুত কন্যাক হেৰুৱাৰ বেদনালৈ জীয়াই আছে মাতৃ ছোৱালীজনীক ঘূৰাই নাপালেও ভাবিছিল ন্যায় পাব তাইৰ আত্মাই শান্তি পাব কোটা বাট চাই থাকিল সময় বাগৰি গৈ থাকিল আজিলৈকে নোলাল প্ৰকৃত সত্য সকলো কাম আধৰুৱা হৈ ৰল কান্দি কান্দি মাতৃয়ে ব্যক্ত কৰিলে দুখ জুনমণিৰ আত্মাই সৎগতি পাওক কামনা কৰিছো মইনো আৰু কি কম বাপাই জুনমণিৰ সৎগতিৰ কাৰণে আজি মই ভকতসকলক মাতি নাম কীৰ্তন কৰিছোঁ আইসকলক মাতিছোঁ যিয়ে অলপ যোগাৰ পাতি কৰি ভকতসকলক অলপ নাম প্ৰসংগ কৰি জুনমণিৰ যাতে সৎগতি মোক আত্মাই সৎগতি পায় তাই সেইটোৰ কাৰণে আৰু মই ভকতসকলক মাতি নাম কীৰ্তন কৰাইছোঁ আজি আমাৰ জুনমণিৰ আজি যিটো 16 মে কিন্তু যিহেতু আপোনালোকৰ সকলোৰে এটা ডাঙৰ খবৰ আছিলে আৰু তাই আজি 1 বছৰ হ'ল আৰু 1 বছৰত হোৱাত আমি কৰ্তব্যটো আমি কৰিবলৈ আমি নিয়ম পালন কৰিব লাগিব সেইটো আমাৰ এটা নিয়ম আছে যে যিটো বছৰিকে আমি পাতোঁ আৰু ঠিক সেই আৰু যিমানখিনি পাৰোঁ আমি ভকত বৈষ্ণৱক মাতি আনিছোঁ আৰু ওচৰৰ পাজৰৰ মানুহখিনি মাতি যিমানখিনি পাৰোঁ আমি তেনেকুৱাখিনি তেওঁলোকক মানে অপ্যায়ন কৰি বা আমি শৰাই এখন আগবঢ়াইছোঁ তাই যাতে আত্মাই সৎগতি পায় আৰু সেই হিচাপে আমি এইখিনি আগুৱাই লৈ গৈছোঁ সময় বৰ নিষ্ঠুৰ তথাপিওতো এটা এটা ক্ষণ গণি আছে মাতৃয়ে এদিন দুখীয়ে শাস্তি পাব এদিন কন্যাই ন্যায় পাব ভিডিঅ' জাৰ্নেলিষ্ট কৈলাশ কলিতাৰ সহযোগত বিকাশ দাসৰ ৰিপৰ্ট টাইম 8